নমস্কাৰ মোৰ নতুন ভিডিও এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে শুনি বহুত ভাল পাব বিশেষকৈ যিসকল এনআৰএছ ডিলেটৰ প্ৰাৰ্থী পাঞ্জাবত যোৱাকালি এনআৰএছ ডিলেট প্ৰাৰ্থীসকলক মেৰিট লিষ্টত অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ মেৰিট লিষ্ট প্ৰকাশ কৰিলে আৰু তেওঁলোকক অতি সোনকালে নিযুক্তি পত্ৰ বিতৰণ কৰিব এটো এটা বহুতেই ভাল খবৰ পাঞ্জাবৰ সেই এনআৰএছ ডিলেট প্ৰাৰ্থীসকলৰ বাবে আপোনালোকে নিশ্চয় জানে 23 নৱেম্বৰ 2023 চনৰ 28 নৱেম্বৰ তাৰিখে সুপ্ৰিম কোৰ্টৰ পৰা এনআৰএছ ডিলেট সকলক ইনভেলিড কৰিছিলে তাৰ পিছৰে পৰা এক বছৰে সেই প্ৰাৰ্থীসকলে বিভিন্ন চেষ্টাৰে বিভিন্ন কষ্ট কৰি সুপ্ৰিম কোৰ্টত যুদ্ধ কৰি অৱশেষত 2024 চনৰ 10 ডিসেম্বৰ তাৰিখে সুপ্ৰিম কোৰ্টৰ পৰা সেই একেজন জাৰ্জে আকৌ পুনৰ এনআৰএছ ডিলেটক ভেলিড কৰিছিলে আৰু তাৰ ফলশ্ৰুতিত পাঞ্জাব গভৰ্ণমেণ্টে সুপ্ৰিম কোৰ্টৰ সেই ৰায়ক দুহাই দি এনআৰএছ ডিলেট প্ৰাৰ্থীসকলক তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰিলে পাঞ্জাব গভৰ্ণমেণ্টত এই 2022 চনতে এই নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা অনগোইঙত আছিল যেতিয়া সেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল এনআৰএছ ডিলেট প্ৰাৰ্থীসকলে আবেদন কৰিছিল কিন্তু তেওঁলোকক একাখৰীয়া কৰি ৰাখিছিল এনআৰএছ ডিলেটৰ যেটো অবৈধতা সুপ্ৰিম কোৰ্টে আনি দিছিল বা ঘোষণা কৰিছিল তেতিয়াৰ পিছৰ পৰা কিন্তু যেতিয়া আকৌ পুনৰ সুপ্ৰিম কোৰ্টে বৈধ ঘোষণা কৰিলে পাঞ্জাব চৰকাৰে সেই প্ৰাৰ্থীসকলক আকৌ সন্নিবিষ্ট কৰিলে আৰু যোৱাকালি মেৰিট লিষ্ট প্ৰকাশ কৰিলে এটো এটা নিশ্চয়কৈ বহুত ভাল খবৰ গুটে এনআৰএছ ডিলেট প্ৰাৰ্থীসকলৰ বাবে অকল পাঞ্জাবৰে নহয় ভাৰতত যিমানবোৰ এনআৰএছ ডিলেট প্ৰাৰ্থী আছে এটা এক উদাহৰণ হ'ব আৰু আমাৰ ইতিমধ্যে অসমতো মেৰিট লিষ্ট ওলাবলৈ গৈ আছে আপোনালোকে সকলোৱে বিদিত অসমত বিভিন্নজনে বিভিন্ন ধৰণৰ মত পোষণ কৰিছে এনআৰএছ ডিলেটৰ প্ৰাৰ্থীসকলক লৈ পেলে তেওঁলোকৰ কি হ'ব কি নহব বা মেৰিট লিষ্টত অন্তৰ্ভুক্ত হ'ব না নাই কিন্তু মই আপোনালোকক কম যে ভাৰতবৰ্ষৰ এখন ৰাজ্যত এনআৰএছ ডিলেট সকলক যদি অন্তৰ্ভুক্ত কৰিব পাৰে বিহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে কলকাতা উচ্চ ন্যায়ালয়ে যদি ৰায় প্ৰদান কৰিব পাৰে বিহাৰত যেটো টিআৰই 1 আছিল বিহাৰী টিআৰই 1ত যিখিনি ক্যান্ডিডেট আছিল তাৰ মানে তাত অলৰেডি সেই প্ৰক্ৰিয়াটো আৰম্ভ হৈ গল তাৰ মানে নিযুক্তি প্ৰক্ৰিয়া কাম শেষ হৈ গল কিন্তু তাৰ ভিতৰত যিখিনি এনআৰএছ ডিলেট প্ৰাৰ্থী আছিল তেওঁলোকক কি কৰিলে একাখৰীয়া কৰি ৰাখিছিল আৰু মেৰিট লিষ্ট প্ৰকাশ কৰি নিযুক্তি প্ৰদান কৰিছিল কিন্তু এতিয়া এই ঘোষণাটো হোৱাৰ পিছত সুপ্ৰিম কোৰ্টৰ পৰা ভেলিড হৈ অহাৰ পিছত টিআৰ 1 সাপ্লিমেন্টাৰী ৰিজাল্টটো এতিয়া এনআৰএছ ডিলেট সকলৰ ৰিজাল্ট প্ৰকাশ কৰাৰ বাবে বিহাৰৰ পাটনা উচ্চ ন্যায়ালয়ে চৰকাৰলৈ ৰায় প্ৰদান কৰিছে তেওঁলোকক অৰ্ডাৰ দিছে যে তেওঁলোকৰ ৰিজাল্টটো অতি সোনকালে প্ৰকাশ কৰিব লাগে এই গুটেই দিশবোৰ চালিজাৰি চালে আমি এটা কথাই বুজিব পাৰো যে অসমতো এনআৰএছ ডিলেট প্ৰাৰ্থীসকলে বৰ বেছি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু 2-4 দিন ধৈৰ্য ধৰক মেৰিট লিষ্ট প্ৰকাশ পাবলৈ গৈ আছে আৰু তাতে গুটেইখিনি কথা জলজত পটপটকৈ ওলাই পৰিব গতিকে মই সমূহ এনআৰএছ ডিলেট প্ৰাৰ্থীসকলক শুভেচ্ছা জনাইছো আৰু লগতে তেওঁলোকৰ যাতে মুখত হাঁহি বিৰিঙি আহে তাৰে কামনা কৰিছো আজি ভিডিওটো মই ইমানতে সামৰণি মাৰিছো ধন্যবাদ